নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে সদৌ অসম শিশু নাট সমাৰোহ আৰু আমিও তালৈ আজি ওলাইছোঁ। দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে, আজি দ্বিতীয়টো দিন। এই দ্বিতীয়টো দিনত ভাবিলোঁ আমিও নাটক চাবলৈ যাওঁ, সেয়েহে ঘৰৰ পৰা ওলাবলৈ লৈছোঁ শিৱসাগৰলৈ। সন্ধিয়া বেলা আজি আৰু তাৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ বিভিন্ন প্ৰান্তৰ অতিথিসকল আহিছে, তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কিছু নাটকৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ এই ভিডিঅ'। এয়া আমি আহি আছোঁ শিৱসাগৰলৈ, শিৱসাগৰ যুৱদল, য'ত অনুষ্ঠিত হৈ আছে শিশু নাট সমাৰোহ। আমি কেইবাজনো আহিছোঁ। শিশু নাট সমাৰোহখনিৰ অন্যতম এজন মূল উদ্যোক্তা ব্ৰজেন ফুকন ককাইদেউ, মিতালী শৰ্মা বাইদেউ আহিছে, ভাতৃপ্ৰতিম দীপক আহিছে, বাইদেউৰ ছাৰ আহিছে আৰু মোৰ সহধৰ্মিনীও আহিছে। আহি আছোঁ, বহুত ঘূৰিলোঁ, মানে গাড়ী লৈ আহিছোঁ। সন্ধিয়া পূৰা ভিৰ। পামগৈ আৰু আপোনালোকক দেখুৱাম তাৰ দৃশ্য, কি হৈ আছে, ক'ৰ নাটক আহিছে। শিশুসকলে সুন্দৰভাৱে নাটক মঞ্চস্থ কৰিব, এইকেইদিন কৰি আছে, যোৱাকালিও আজিও আহিছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। সেই নাট সমাৰোহৰ কিছু দৃশ্য চাই থাকিব। আৰু অকণমান আছে আৰু যুৱদল পাইছোঁহি। বন্ধুসকল সেয়া আহি পালোহি। আমি আহি পালোহি এতিয়া শিৱসাগৰ যুৱদল প্ৰাংগণ, আৰু য'ত অনুষ্ঠিত হৈছে শিশু নাট সমাৰোহ। আৰু আমি ইয়াৰ ভিতৰলৈ সোমাই যাম এতিয়া। ভিতৰত নাটক চলি আছে যুৱদলৰ, আৰু সুন্দৰ নাট ইয়াত মঞ্চস্থ হৈছে। বিভিন্ন জিলাৰ পৰা আহিছে, ৰাজ্যৰ, আৰু তাকে চাবলৈ আহিলোঁ। ভাবিলোঁ মই আপোনালোককো দেখুৱাম তাৰ দৃশ্য কিছু আৰু বিভিন্ন প্ৰান্তৰ হয়তো মানুহ লগ পাম, দৰ্শক লগ পাম, তেওঁলোকৰ সৈতে কথা পাতিম আৰু আপোনালোকে চাই যাব মোৰ এই ভিডিঅ'। এনে ফটোখন দিলে হ'ল।
আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকে নিজে প্ৰত্যক্ষ কৰিলে গম পাব। ডক্টৰ সৰ্বেশ্বৰ ভূঞা ডাঙৰীয়া তেখেতৰ বিষয়ে মই চমুকৈ অকণমান আভাস আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। 1974 চনত মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। HSLC উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পাছ কৰি তেখেতে 1906 ইয়াৰ পাছতে এখনি চেলেঞ্জ কৰে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সন্মান প্ৰদান কৰে উদযাপন সমিতি। আৰু সংস্থাবিলাক ৰাইজৰ অলপ সৰস্ত হ'ব লাগে জনাব আৰু ৰাইজৰ পৰা এটা সংস্থাটো আশা কৰিছোঁ।
আপোনালোকক মই এই যি শিৱসাগৰ নাট সমাৰোহ হৈ আছে শিশু নাট সমাৰোহ তাৰ দৃশ্য কিছু দৃশ্য দেখুৱালোঁ কিছু আপোনালোকক অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ নিশ্চয় আপোনালোকে চাই ভাল পালে আৰু ইয়াত লগ পাইছোঁ মই আপোনালোকক সকলোৱে পৰিচিত অসম গৌৰৱ আচলতে হিমা দাসৰ মাতৃ মোৰ লগত আছে আৰু ইয়াত লগ পালোঁ আৰু মই সৌভাগ্য যে মোৰ পৰিবাৰৰ ঘৰ নগাঁৱত আৰু সেই সূত্ৰে আচলতে ফোন তেওঁ আহিলে আৰু আহি তেখেতসকলক লগ পালোঁ সকলোখিনি পৰিয়াল খুব ভাল লাগিছে মোৰ পৰিয়ালৰ পিতৃগৃহৰ সকলোখিনি আহিছে ঢিং অঞ্চলৰ নগাঁৱৰ ঢিঙৰ ইয়াত দেখুৱাইছোঁ আপোনালোকক আৰু বিশেষভাৱে আৰু এগৰাকী সুযোগ্য আচলতে সন্তানৰ মাতৃক মই দেখুৱাম আপোনালোকক সকলোৱে চিনি পায় হিমা দাসৰ মাতৃ এগৰাকী যিসকলে চিনি নাপায় তেওঁলোকক দেখুৱাইছোঁ আমাৰে সৌভাগ্য যে শিৱসাগৰত আমি লগ পাইছোঁ হিমা দাসৰ মাতৃক বাইদেউ কেতিয়া আহিলে শিৱসাগৰ কালি আচলতে কি কাৰণে আহিবলগীয়া হ'ল কি উদ্দেশ্য আপোনালোকে আহিছে উদ্দেশ্য মানে আমাৰ নগাঁৱৰ ঢিঙৰ পৰাই নাটক কৰিবৰ কাৰণে গ্ৰুপটো আহিছিলে তাতে মোৰ ছোৱালীজনীও আছে টিমটোৰ লগতে আহিবলগীয়া হ'ল আৰু নাটক কৰিলে নে কৰিলে আপোনালোকৰ নাটকখন কি লাইট কেমেৰা একশ্যন আছে কেনেকুৱা কৰিলে আপোনালোকে চালে গাৰ্জেন হিচাপে চাই ভালে পাইছোঁ ভাল পাইছে বহুতো আহিছে আচলতে বহুতো যাত্ৰা আহিছে কিন্তু নাটক বুলি ক'লে আচলতে ৰ'ব নোৱাৰে আৰু শিশুসকলো আগবঢ়াই নিছে তেওঁলোকক বিদ্যালয়ত দিছে শিশু বিদ্যালয়ত দিয়া নাই সময় কম ভিতৰতে ৰিহাৰ্চেলটো কৰি পেলাই আহিবলগীয়া হৈছে শিৱসাগৰত কেনেকুৱা পাইছে আহি ভাল লাগিছে মই আহিছিলোঁ যোৱাবাৰ আহিছোঁ আহি চাই চিটি গৈছোঁ আৰু এটা সুকীয়া পৰিচয় আপোনাৰ আছে যিহেতু মই কৈছোঁৱেই হিমা দাসৰ মাতৃ কেনেকুৱা হিমা দাসৰ মাতৃ বুলি ক'লে যেতিয়া কোনোবা ঠাইলৈ যায় হিমা দাসৰতো চিনি নোপোৱা মানুহ নাই বিশ্বত অসমততো নাই কেনেকুৱা লাগে যেতিয়া পৰিচয় দিয়ে এগৰাকী সুযোগ্য কন্যাৰ মাতৃ কেনেকুৱা লাগে তেতিয়া বহুত ভাল লাগে মোৰ ছোৱালী নহয় আৰু দেশৰ ছোৱালী তেনেকুৱা এটা মানে দেশৰ কাৰণে গৌৰৱ কৰি কৰিছে বহুত ভাল লাগে সেইখন আপুনি মাতৃ হিচাপে বহুখিনি যত্ন লৈছিলে হিমা দাসক লৈছিলোঁ বহুখিনি যত্ন লৈছিলোঁ আৰু খেলা ধূলা অলপ পাকৈত আছিলে সেইখিনি ৰাইজৰ আশীৰ্বাদত আগুৱাই গৈছে এতিয়া তেওঁ ক'ত আছে এতিয়া কেৰেলাত আছে আৰু আপোনাৰ সৰু ছোৱালী দুজনী ছোৱালী সেইগৰাকী মই এগৰাকী ভণ্টি দেখুৱাইছোঁ আপোনালোকক তোমাৰ নামটো কি বৰষা দাস তুমি হিমা দাসৰ ভণ্টি কেনেকুৱা হিমা দাস বুলি ক'লে সকলোৱে চিনি পায় সেইগৰাকী হিমা দাসৰ ভনীয়েক হয় ভগ্নী কেনেকুৱা লাগে বাইদেউ বহুত ভাল লাগে মোৰ বা ইমানখিনি হ'ব পাৰিছে আৰু বা কাৰণে মই ইমানখিনি আপোনাৰ হাতৰ লগত মানে চিনাকি হ'ব পাৰিছোঁ ইমানখিনি মোৰ বহুত ভাল লাগে তুমি কোন ক্লাছত পঢ়িছা নাই কোন স্কুলত পঢ়িছা হিম পাব্লিক হাইস্কুল কেনেকুৱা ভৱিষ্যতে কি হ'বলৈ ইচ্ছা আছে নাটকটো কৰাই মই নাচাওঁ তুমি শিকি আছা নে আনুষ্ঠানিকভাৱে নে নিজে শিকা সত্যাও নাচা হয় এগৰাকী হিমা দাস যেনেধৰণে ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু সাংস্কৃতিক দিশত কিন্তু তেওঁ ভগ্নী আগবাঢ়ি গৈছে সাংস্কৃতিক এটা পৰিয়ালৰ আৰু এনেধৰণে আচলতে ইসকল শিশুক আগবঢ়াই নিছে মই কৈছোঁ এনেধৰণৰ মাতৃসকলে আৰু বহুতখিনি মাতৃ আহিছে তেওঁলোকে নিজৰ সন্তানক আনিছে আৰু আপোনালোকেও আগবঢ়াই দিয়ক ক্ৰীড়া ক্ষেত্ৰতে হওক সংস্কৃতিৰ ক্ষেত্ৰতে হওক সাহিত্য ক্ষেত্ৰতে হওক তোমাক মাহঁতে দেউতাকে কেনেধৰণে যত্ন লয় মোৰ প্ৰথমতে মা দেউতাহঁত মানে মোক মাহঁতে আগুৱাই নিছে মা দেউতাহঁতে মানে মই কেনেকৈ ক'ম মোৰ ভাষা নাই কি হ'বলৈ ইচ্ছা আছে এতিয়া মই ডান্সতে লাগি আছোঁ পঢ়াটো সমানে উলিয়াই নিব লাগিব নিজে উলিয়াই নিব ন তেতিয়া ইয়ালৈ কেতিয়া পালাহি কালি 7:30 পালোঁ ঐতিহাসিক শিৱসাগৰ ঐতিহাসিক পুখুৰী পাৰত আছা কেনেকুৱা পুখুৰী বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে আগতে আহিছানে আহিছোঁ যোৱা বছৰ আহিছিলা আজি নাটকটো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে
খুব ভাল লাগিলে তুমি কোনটো চৰিত্ৰত অভিনয় কৰিছিলা মই পিংকি পিংকি আচলতে ধন্যবাদ জনাইছোঁ সেইখন সময় দিয়াৰ বাবে এয়া আছিল সীমা দাসৰ ভগ্নী নামটো কি ক'লা আকৌ নমস্কাৰ মোৰ নাম হৈছে বৰষা দাস আৰু মাতটো বহুত আছে কেনেকুৱা লাগিছে সুদূৰ নগাঁৱৰ পৰা আহিছে ঢিং অঞ্চলৰ পৰা আহিবা হ'ব বহুত ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে আৰু আপোনালোকে ঘৰৰ মানুহে একেবাৰে পালে কাষতে শিৱসাগৰ নগাঁও জীয়াৰী মানে কালি এবাৰ ভাবিছিলোঁ কাক পাম ক'বলৈ আহিলে লাগে ন তেনেকুৱা নিজৰ মানুহ পাম তেনেকুৱা তাৰপিছতে এতিয়া পোৱাৰ কাৰণে ভাল লাগিলে আৰু আচলতে তেওঁ দৌৰি আহিছে আপোনালোকৰ কথা নিজৰ মনৰ পৰা আহিছে দিন এটা দৌৰি আহিছে সেই সূত্ৰে আচলতে আপোনালোক আহিছে কাৰণে হয়তো আমি আহিবলৈ সৌভাগ্য হ'ল নেকি এনেকুৱা এটা অনুভৱ হৈছে আমাৰ নিশ্চয় খুব ভাল লাগিছে গোটেই দৌৰটো আৰু খুব এটা সুন্দৰ অনুষ্ঠান বহুত দূৰ আহিছে তোমালোক উদ্যোগ আহিছে কেনেধৰণৰ অনুভৱ হৈছে ইমান দূৰৰ পৰা আহিছে সুন্দৰ অভিনয় কৰিছে শিশুসকলে ঠিক আছে আচলতে এইবাৰ প্ৰথম নহয় আজি 12টা বছৰে এই অনুষ্ঠানটো হৈ আহিছে এইবাৰ 13 নম্বৰ বছৰ আমি সমগ্ৰ অসমৰে প্ৰতিখন জিলাই অংশগ্ৰহণ কৰিছে এইবাৰ চাগে হয়তো অসমৰ ভিতৰতে এইটো সৰ্ববৃহৎ শিশু নাট সমাৰোহ হৈছে য'ত 41টা নাট্য দলে অংশগ্ৰহণ কৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী শেষৰ ফালে চলি আছে অন্তিম দিন এই অনুষ্ঠানতে আমি মানৱদৰ্দী চিকিৎসক ডাক্তৰ সৰ্বেশ্বৰ ভূঞাক সৌৰভপান শিৱসাগৰ বঁটা প্ৰদান কৰিলোঁ তেওঁ খন্তেক সময়ৰ আগতে আমাৰ মঞ্চ ত্যাগ কৰি নিজৰ স্থানলৈ কৰ্তব্য কৰিছে আপুনিও আহিছে আমি ভাল পাইছোঁ অনুষ্ঠানটো ৰাইজক দেখুৱাইছে সমগ্ৰ শিৱসাগৰবাসী ৰাইজ উদুলি মুদুলি এটা পৰিৱেশ যিটো পদক্ষেপ আচলতে ল'লে ডক্টৰ সৰ্বেশ্বৰ ভূঞাদেৱক সন্মান উপযুক্ত সন্মান দিয়া হয় মানে সমগ্ৰ অসমতে আজি এই কথাটো বিৰলভাৱে চৰ্চা হৈছে ডাক্তৰ সৰ্বেশ্বৰ ভূঞাক চাগে চিনি নোপোৱা মানুহ সমগ্ৰতে নাই 50 টকাত চাৰে চিকিৎসা কৰে তেওঁ আমাৰ বকথা মৌজাৰে গৌৰৱ আমি তেওঁক আজি সন্মানিত কৰিব পাৰি আমি নিজেও গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ জনাইছোঁ সেয়া আছিল পাৰ্থ বৰা এনেধৰণে আচলতে এতিয়া শিৱসাগৰ উদুলি মুদুলি হৈ পৰিছে কিয়নো ইয়াতে নাট সমাৰোহ আৰম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰে আজিৰ দিনটো অন্তিম দিন আৰু প্ৰায় 40টাতকৈও অধিক দলে এই শিশু নাট সমাৰোহত অংশগ্ৰহণ কৰিছে বিভিন্ন জিলাৰ পৰা আহিছে দলসমূহ তেওঁলোকে সুন্দৰ অভিনয়েৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে মই আপোনালোকক দেখুৱাইছোঁ কিছু দৃশ্য এয়া যুৱদৌল প্ৰাংগণৰ পৰা আৰু বহুখিনি আচলতে মানুহক লগ পালোঁ কথা পাতিলোঁ খুব ভাল লাগিলে আৰু দেখুৱাই যাম চাই থাকিব মোৰ এই ভিডিঅ' সন্মুখৰ দৃশ্য মই দেখুৱাই আছোঁ সুন্দৰ দিয়ক হা ত্ৰয়োদশ বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহ 2024 শিৱসাগৰৰ দৃশ্য মই দেখুৱাই আছোঁ এটা সুন্দৰভাৱে সজাই তুলিছে সন্মুখভাগ আটক ধুনীয়া এক পৰিৱেশ যুৱদলৰ য'ত এই শিশু নাট সমাৰোহ অনুষ্ঠিত হৈছে সেই শিশু নাট সমাৰোহ অনুষ্ঠিত হোৱা স্থান শিৱসাগৰ যুৱদল থানেশ্বৰ দত্ত শুৱনি প্ৰেক্ষাগৃহৰ দৃশ্য দেখুৱাই আছোঁ ইয়াত সন্মুখভাগ সুন্দৰভাৱে সজাই তোলা হৈছে মই দেখুৱাইছোঁ আপোনালোকক আৰু সন্মুখভাগৰ দৃশ্য এয়া শিৱসাগৰ যুৱদলৰ সন্মুখভাগৰ দৃশ্য মই দেখুৱাই আছোঁ বহুখিনি আচলতে মানুহ লগ পাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকে নাটক চাবলৈ আৰু শিশুসকলৰ যি সুন্দৰ নাটক প্ৰদৰ্শন এই সুন্দৰ নাট উপভোগ কৰিছে পাইছোঁ প্ৰতিযোগিতা বিভাগৰ সম্পাদক হয় কেনেকুৱা লাগিছে এটা সুন্দৰ ভাল লাগিছে যোৱা বছৰৰ পৰা আচলতে মই কমিটি আছিলোঁ আৰু প্ৰথম কথা এই প্ৰতিযোগিতাখনৰ প্ৰথম বছৰ মই প্ৰতিযোগী আছিলোঁ তাৰপিছত এই যোৱা বছৰৰ পৰা দায়িত্ব লৈছোঁ আৰু খুবেই ভাল লাগে এবাৰ 41টা টীম আহিছে 41খন নাটক খুব ধুনীয়া এটা প্ৰতিদ্বন্দ্বিতা হৈছে আৰু অহা বছৰো আমি আশা কৰিছোঁ ইয়াতকৈ ডাঙৰ হওক আৰু ৰাইজৰ সঁহাৰি এইবাৰ যেনেকৈ হৈছে অহা বছৰ সদায় থাকক আচলতে অনুষ্ঠানটো সদায় এনেকৈ আগবাঢ়ি যাওক সকলোৱে সহায় সহযোগ সদায় কৰিব বুলি আশা কৰিলোঁ আৰু গোটেই অসমৰ বিভিন্ন প্ৰান্ত বহুত জিলাৰ তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ খুব সুন্দৰ হৈছে হয় হয় আচলতে কালি শিৱসাগৰ জিলাৰ নাটসমূহ বেছি আছিল প্ৰথম দিনা আৰু আজি মানে অসমৰ উজনি নামনি সকলো মধ্য অসম সকলো ফালৰ পৰা মানে আহিছে নলবাৰীৰ নাটক ধুনীয়া
আছে ইয়াত খুব ধুনীয়া এটা আচলতে খুব ধুনীয়া প্ৰতিদ্বন্দ্বিতা হৈছে আৰু ৰাইজক খুব সহায় জনাইছে বহুত বহুত দৰ্শকসকলে আজি নিশা কালো আচলতে সকলো ওলাইছে ভৰ্তি হৈ আছে ভৰ্তি এতিয়াও মানে আপুনি হলত বহিবলৈ এতিয়া জেগা নাই সদায় এনেকৈ মৰম থাকক এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ থাকক সদায় তাৰে কামনা কৰিছোঁ ধন্যবাদ এয়া আমাৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়া আপোনালোকে চিনি পাইছে কেনেকুৱা লাগিলে আজি অনুষ্ঠান ইমান সুন্দৰ কেনেকুৱা লাগিলে অনুষ্ঠান বহুত সমগ্ৰ অসমৰ পৰা শিশুসকল আহিছে ইয়াত নাট পৰিৱেশন কৰিছে এটা সুন্দৰ অনুষ্ঠান নিশ্চয় সকলো লগ পাম এতিয়া দীপাংকৰ মাতৃ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক এনেধৰণে আচলতে সকলোখিনি আহিছে শিৱসাগৰৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে প্ৰতিযোগী দলসমূহ আহিছে শিশুসকল আহিছে আহি তেওঁলোকে এই নাট সমাৰোহত অংশ লৈছে আৰু সকলোকে আমোদ দিবলৈ চেষ্টা কৰিছে সকলোৱে নিশ্চয় তেওঁলোকৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শনে সকলোকে আপ্লুত কৰিছে বুলি আশা কৰিছোঁ এটা সুন্দৰ অনুষ্ঠান হৈছে শিৱসাগৰ যুৱ দলত এয়া শিৱসাগৰৰ যি শিশু নাট সমাৰোহৰ চাবলৈ আহিলোঁ আজি অন্তিম দিনা দুদিনীয়া কাৰ্যসূচী হৈছিল আজি দ্বিতীয় দিন অৰ্থাৎ অন্তিম দিন খুব ভাল লাগিলে নাটক চালোঁ বাইদেউ কেনেকুৱা লাগিলে আহিলে বৰ সুন্দৰ শিশুসকলৰ কলকলনিত গোটেই শিৱসাগৰ ৰজন জনাই গৈছে বহুত ভাল লাগিছে প্ৰতিবাৰে ভাল লাগে এইবাৰো ভাল লাগে আৰু ইমান সুন্দৰ অভিনয় নহয় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ সুন্দৰ অভিনয় দেখি আপ্লুত হ'লোঁ বহুত ভাল লাগিলে বিভিন্ন ঠাইৰ মানুহ আহিলে বিভিন্ন ঠাইৰ মানুহ লগ পালোঁ বিশেষকৈ সীমা দাসৰ মাকক লগ পালোঁ বহুত সেয়াও সৌভাগ্য হ'ল আমাৰ সেয়াও ক'ত লগ পালেহেঁতেন লগ নাপালোঁহেঁতেন সেয়া আহিলে কাৰণে সকলোকে নাটক চালে শিশুসকলে অভিনয় চালে সীমা দাসৰ মাককো লগ পালে এটা সুন্দৰ পৰিৱেশ হ'লে শিৱসাগৰ ইয়াত চাওক এতিয়া নিশাৰ দৃশ্য মই দেখুৱাইছোঁ পুখুৰী পাৰত শিৱসাগৰ আৰু তেনেধৰণে এতিয়া আমি যাবলৈ ওলালোঁ নাটক চাই আমি যাওঁ যোৱাৰ পূৰ্বে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ' চোৱাৰ বাবে আমি এতিয়া যাওঁ বলক এতিয়া ঘৰমুখী যাত্ৰা ব'লা দীপক কেনেকুৱা নাটক কেনেকুৱা পালা মজা নাটক একদম পুৰা শিশুসকলে পুৰা শিৱসাগৰ হিলাই দিছে ইমান সুন্দৰ অভিনয় হৈছে ধন্যবাদ জনাইছোঁ এয়া ব'লক এতিয়া যাওঁ আমি গাড়ী লৈ যাওঁ